চামুতাত বিষ্ণুজ্যোতি একাডেমীৰ সাংস্কৃতিক শোভাযাত্ৰাই মহিলে ৰাইজক পশ্চিম নলবাৰী চামতাস্থিত আগশাৰী শিক্ষানুষ্ঠান বিষ্ণুজ্যোতি একাডেমীৰ বাৰ্ষিক বিদ্যালয় সপ্তাহ উপলক্ষে আজি উলিওৱা হয় এক বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা। শিক্ষানুষ্ঠানখনৰ ছাত্ৰ ছাত্ৰীসকলে অসমৰ কৃষি সংস্কৃতিসমূহ প্ৰদৰ্শন কৰা সাংস্কৃতিক শোভাযাত্ৰাটো মুকলি কৰে বিদ্যালয়খনৰ শৈক্ষিক উপদেষ্টা ডক্টৰ দিবাকৰ গোস্বামী। উল্লেখ্য যে যোৱা 15 ডিচেম্বৰৰ পৰা 7 দিনীয়াকৈ আৰম্ভ হোৱা বিষ্ণুজ্যোতি একাডেমীৰ বাৰ্ষিক বিদ্যালয় সপ্তাহ উপলক্ষে পতাকা উত্তোলন, সংগীত প্ৰতিযোগিতা, খেল ধেমালি প্ৰতিযোগিতা, কুইজ প্ৰতিযোগিতা, নৃত্য প্ৰতিযোগিতা আদি কাৰ্যসূচীৰ পিছৰ পৰাই উলিওৱা সাংস্কৃতিক শোভাযাত্ৰাই ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয়। উল্লেখ্য যে অহা 21 ডিচেম্বৰত মুকলি সভা আৰু সাংস্কৃতিক অনুষ্ঠানেৰে সামৰণি পৰিব উক্ত বিদ্যালয় সপ্তাহৰ। নলবাৰীৰ পৰা মেৰাজুল কাজিৰ ৰিপৰ্ট DA 365 অসম। বিষ্ণুজ্যোতি একাডেমী পশ্চিম নলবাৰী অঞ্চলৰ এটা অগ্ৰণী শিক্ষানুষ্ঠান। এই শিক্ষানুষ্ঠানৰ ছাত্ৰ ছাত্ৰীসকলে দীৰ্ঘদিনীয়া একঘেয়ামী পাঠ্যক্ৰমৰ লগত জড়িত কাম কাজৰ পৰা আঁতৰি আহি যোৱা 3 দিন ধৰি বিভিন্ন কাৰ্যসূচীৰে একাডেমী সপ্তাহ পালন কৰিছে। এই কাৰ্যসূচীৰ পৰিসমাপ্তি ঘটিব 21 তাৰিখে মুকলি সাংস্কৃতিক সমাৰোহৰ মাজেদি। একাডেমী সপ্তাহৰ আটাইতকৈ আমোদজনক ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে অৱসৰ বিনোদনকাৰী অনুষ্ঠান হৈছে সাংস্কৃতিক শোভাযাত্ৰা। এই শোভাযাত্ৰাৰ মাজেদি আমাৰ ছাত্ৰ ছাত্ৰীসকলে অসমৰ বাৰেৰহণীয়া সংস্কৃতিক তুলি ধৰিবলৈ চেষ্টা কৰিছে। যদি একাডেমী বিষ্ণুপ্ৰসাদ ৰাভা আৰু জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ স্মৃতিত এইটো কৰা হৈছে আৰু আমি ইয়াত মানে আমাৰ যিটো প্ৰতীক তাত দিয়া হৈছে যে মানুহ গঢ়াৰ প্ৰয়াস। আৰু আমি অকল পাঠ্যপুথিতে ব্যস্ত নাথাকি ল'ৰা ছোৱালীক খেলা ধূলা, সংগীত, নাটক বা বিভিন্ন সাংস্কৃতিক কাম কাজতো আমি শিক্ষা দিয়াৰ চেষ্টা কৰোঁ। লগতে আমি আমাৰ একাডেমী চৌহদটো চাফ চিকুণকৈ ৰখাৰ কাৰণে শিক্ষক অভিভাৱক সকলোৰে মাজত আমি প্ৰচাৰ চলাওঁ আৰু প্লাষ্টিক বৰ্জনকে ধৰি যিকোনো প্ৰদূষণৰ বিৰুদ্ধে আমি ইয়াত চেষ্টা কৰি আছোঁ নোহোৱা কৰাৰ কাৰণে। এইটোৱে হৈছে আমাৰ মূল উদ্দেশ্য।